নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত শ শ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ শ্ৰেণীকোঠা এৰি ঘাইপথ অৱৰোধ কৰিলে ছাত্ৰ ছাত্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত ৫-৬ ঘণ্টাৰ বাবে ব্যাহত হৈ পৰিল ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ এগৰাকী ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সোমবাৰে পুৱাৰ ভাগতে উত্তপ্ত হৈ পৰে নলবাৰী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলবাৰী গণেশ মন্দিৰ চকত পুৱাৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ শিহৰণকাৰী পথ দুৰ্ঘটনা শিলভৰ্তি ডাম্পাৰে মহতিয়াই নিলে ১৭ বছৰীয়া কলেজীয়া ছাত্ৰীক মই ভাষা নাই মই কি ক'ম তাইৰ বিষয়ে মোৰ একেবাৰে ভাল ছোৱালী তাই গৰীব ঘৰৰ ছোৱালী ঘটনাত থিতাতে নিহত হয় নলবাৰী ক্ষুদ্ৰ কটলাকুছিৰ দিলীপ দেৱনাথৰ কন্যা পায়েল দেৱী দুৰ্ঘটনাৰ পাছতেই শ শ ছাত্ৰ ছাত্ৰীয়ে কৰে পথ অৱৰোধ এই পথ অৱৰোধৰ বাবে প্ৰায় ৫-৬ ঘণ্টা ধৰি নলবাৰীৰ গণেশ মন্দিৰ চকত আবদ্ধ হৈ পৰে যান বাহন ঘটনাত প্ৰাণ হেৰুওৱা পায়েল দেৱীৰ ন্যায় আৰু পৰিয়ালক ক্ষতিপূৰণৰ দাবীৰে ছাত্ৰ ছাত্ৰীসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ গধুৰ যান বাহন বা ডাম্পাৰে অটপালিত আচলতে বিভিন্নজন লোকৰ মৃত্যু হৈ আহিছে আৰু আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ৰাইজে কাৰো আহ্বানত ওলাই অহা নাই ছাত্ৰ ছাত্ৰীসকল কাৰো আহ্বানত ওলাই অহা নাই ছাত্ৰ ছাত্ৰীসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে একমাত্ৰ জিলা প্ৰশাসন বা ট্ৰেফিক পুলিচৰ বিৰুদ্ধে ওলাই আহিছে আমি এই গণেশ মন্দিৰ চকত যদি আপোনালোকে সন্ধিয়াৰ ভাগত আহে ৫টা-৬টা বজাত আহে এজনো ইয়াত পুলিচ দেখা নাপায় ইমান ডাঙৰ এটা চক ইমান যান বাহন অহা যোৱা হয় এইটো ধমধমা ৰ'দৰ পিনে বহুত যান বাহন অহা যোৱা হয় বাক্সা জিলা সংলগ্ন একমাত্ৰ সকলোতকৈ ডাঙৰ পথ এই পথটোত কিন্তু সন্ধিয়াৰ ভাগত আমি এজন পুলিচ দেখা নাপাওঁ কেৱল ইমানেই নহয় দিনক দিনে ৰাষ্ট্ৰীয় ঘাইপথত বৃদ্ধি পোৱা ডাম্পাৰ ট্ৰেক্টৰৰ দৌৰাত্মৰ ওপৰত জিলা প্ৰশাসনৰ তীক্ষ্ণ নজৰ আৰু বিহিত ব্যৱস্থা ল'বলৈও জিলা আয়ুক্তক আহ্বান জনালে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ ছাত্ৰীসকলে নিউজ ডেস্ক ৰিপৰ্ট নেশ্যন এনি